নাম মেহৰাব ৰায়ান হোসেন। মই PC স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। তুমি কিমান নম্বৰ পাইছা? মই 529 পাইছোঁ। কিমান নম্বৰৰ ভিতৰত পৰীক্ষা হৈছিল? 600ৰ ভিতৰত। 529। হয়। আচ্ছা, তুমি ইমান ভাল এটা ফলাফল আনিবলৈ সক্ষম হৈছে, তোমাৰ মা দেউতা কেনেকুৱা তোমাক সহায় হয়? হয়, মোৰ মা দেউতাও গাইড দিছিল, স্কুলৰ টিচাৰো গাইড দিছিল আৰু ময়ো নিজে পঢ়িছোঁ। দৈনিক কনচিষ্টেণ্ট আছিলোঁ, সদায় পঢ়িছোঁ, 6 ঘণ্টাৰ ওপৰত পঢ়িছোঁ। এনেদৰে মই ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে এনেদৰে পঢ়িছোঁ। তুমি টিভি কেনেকুৱা চাইছিলা? টিভি মই বেছি নাচাওঁ, আগৰ পৰাই মই টিভি নাচাওঁ। এনেই অলপ মোবাইল চবাইল চাইছিলোঁ 1-1.5 ঘণ্টা, তাৰ বেছি চোৱা নাই। আচ্ছা, সবচেয়ে তোমাক কোন ছাৰে তোমাক সহায় সহযোগিতা আগবঢ়াইছিল? মোৰ স্কুলৰ সকলোৱে সমানে আগবঢ়াইছিল সহায় সহযোগিতা। সকলোৱে যেতিয়াই কোনো ডাউট পাইছিলোঁ সুধিছিলোঁ, এক্সাম ৰিলেটেডে হওক বা একাডেমিক্স ৰিলেটেডে হওক, সকলোৱে মোক সমানে সহযোগিতা কৰিছে। তোমাৰ সবচেয়ে ফেভাৰিট ছাবজেক্ট কোনটো আছিল? ছ'চিয়েল ছায়েন্স। এইটোত কিমান নম্বৰ পাইছিল? 89 পাইছোঁ। 18। এনে থিয়ৰী ভালেই হৈছিল, মোৰ অলপ OMRত অলপ মানে চাৰ্কেল কৰাওঁতে অলপ গণ্ডগোল হৈছিল। আচ্ছা, তোমাৰ ভৱিষ্যত আশা কি? আশা মোৰ এডমিনিষ্ট্ৰেটিভ লাইন জইন কৰা, সেইটো IAS হওক বা IPS হওক বা বেলেগ কোনো এডমিনিষ্ট্ৰেটিভ লাইনৰ মানে চাকৰি হ'লে হয়। মোক এডমিনিষ্ট্ৰেটিভ লাইনটো ভাল লাগে। আচ্ছা, তুমি যিটো ইমান ভাল ফলাফল আনিবলৈ সক্ষম হৈছে, তোমাৰ যিবিলাক জুনিয়ৰ আছে তেখেতক কেনেকৈ পঢ়া শুনা কৰাৰ কাৰণে তুমি? জুনিয়ৰবিলাকক এতিয়াতো নিউ পেটাৰ্ণৰ আহিছে, তেনেহ'লে বাজাৰতো নিউ পেটাৰ্ণৰ বহুত মানে মেটেৰিয়েল আহিছে, সিহঁতক সেইটো ফ'ল' কৰিব কৰিম আৰু কনচিষ্টেণ্টলি পঢ়া শুনাটো কৰিবই লাগিব। 6 ঘণ্টাৰ ওপৰত হওক বা 6 ঘণ্টাই হওক পঢ়িব লাগিব আৰু এক্সাম টাইমত একদম ৰিলেক্স কৰি থাকিব লাগিব। কাৰণ মোৰ এদিনা মানে ছায়েন্সৰ দিনা অলপ মোক মানে বেয়া লাগিছিল, যাৰ কাৰণে মই অলপ কম পাইছোঁ। এনেই মোৰ ভালে হ'ল হয়, আৰু বেছি ভাল হ'ল হয়, সেইটোৱেই মোৰ মানে। আৰু OMRবিলাক ভালদৰে যাতে OMRবিলাক যাতে ভালদৰে চিনচিয়াৰলি ফিল আপ কৰে, এইটোৱেই। আচ্ছা, তুমি যিহেতু ইমান ভাল এটা ফলাফল আনিবলৈ সক্ষম হৈছে, ধুবুৰীবাসীক কি আহ্বান জনাবা? ধুবুৰীবাসীক আহ্বান জনাম যাতে ল'ৰা ছোৱালীক এনকাৰেজ কৰে, ডিছকাৰেজ নকৰে যে এই পঢ়া শুনা কৰি কি হ'ব। আমাৰ বহুত মানুহে এনেকুৱা আছে যে কয় পঢ়া শুনা কৰি কোনে ডাঙৰ হৈছে, বাকী এইবিলাক যাতে নকয়, ভালদৰে মানে এনকাৰেজ কৰে পঢ়া শুনাৰ কাৰণে। মোবাইলটো লৈ কি মেছেজ থাকিব তোমাৰ? হা, মোবাইলটো লৈ কি মেছেজ থাকিব? মোবাইল লৈ অলপ চাব পাৰি 1-1.5 ঘণ্টা অলপ ৰিফ্ৰেছমেণ্টৰ কাৰণে। মানে যেতিয়া 6-7 ঘণ্টা আপুনি ডেইলি পঢ়িব, আপোনাক ফেটিক হ'ব, বেয়া লাগিব অলপ, তেতিয়া অলপ মোবাইলত গেম চেম বা এনেই দেখিব পাৰে। কিছুমানে কিন্তু মোবাইল লৈ সেই গেমতে ব্যস্ত থাকে, পঢ়া শুনাৰ কথা পাহৰি যায়। সেইটো সিহঁতৰ দোষ, সেইটো সিহঁত নিজে ৰিয়েলাইজ কৰিব লাগিব, নিজৰ ভৱিষ্যত নিজে বচাব লাগিব। সেইটোতো সিহঁতক নিজে ৰিয়েলাইজ কৰিব লাগিব আৰু পেৰেণ্টছকো অলপ গাইডেঞ্চ দিব লাগে। সদৌ ক্ষেত্ৰত কি জনাব তোমাৰ শিক্ষাগুৰু বা গাইডনেছ? সকলোকে শ্ৰদ্ধা জনাম, গাইডনেছ দিছে যাৰ কাৰণে ইমান ভাল পাইছোঁ, সেইটোৱেই। এটা মনোভাব আর আমার ছেলেকে যতটুকু আমি জানি সে যে আমার ছেলে আরও ভালো করতো, তার মানে কি ও 95-এর মতন এরকম 96-7 এরকম রেজাল্ট পাওয়ার মতো পার্সেন্টেজ, হ্যাঁ, কিন্তু আরও ভালো হতো, কিন্তু এটাতে অতটা খুশি হয়নি। হ্যাঁ, যাক মানে কি সান্ত্বনা, কিন্তু আরও ভালো হতো ওর আন্দাজে। ও যেরকম পড়াশোনা করছে, ওকে আমাকে পড়তে বলতে হতো না, ও ডেইলি রুটিন অনুযায়ী পড়াশোনা করতো। টিউশনি সেরকম ছিল না, তবে আমার একটা মানে ভাসি জামাই আছে, তার কাছে যেত, দেখতো আর কি। আপনার ছেলেকে আপনি কত সময় দিয়েছেন পড়াশোনার সময়? কতটুকু টাইম মানে কি ওর টাইমটা ও যতটুকু পড়ে, সন্ধ্যা লাগলে ও বই নিয়ে বসতো, এদিকে রাত্রি 12টা পর্যন্ত পড়তো। আমি ওকে বলতাম রাত জাগিস না, কিন্তু ও পড়তে পড়তে শেষের দিকে রাতও জাগতো, 1:30-2টা পর্যন্ত পড়তো। ততক্ষণ আমি বসে থাকতাম, আমি থাকতাম, ওর দিদি থাকতো। নিশ্চয় আনন্দ লাগছে আজকে? হ্যাঁ, আজকে লাগছে, কিন্তু আরেকটু আশা ছিল, আরেকটু বেশি আশা ছিল। যাক, আল্লাহ যে যা মানে রেজাল্ট করছে, অনেক আনন্দই আছি। ভালো লাগছে। যেহেতু টিচাররা আপনার ছেলেকে পরিশ্রম করে পড়াশোনা করাতে, তাদেরকে কি মেসেজ? না, স্যাররা যে মানে বেশ খেয়াল করছিল, মানে উৎসাহিত করছিল, বেশ ওর জন্য খুশি হয়েছিল, তার জন্য আমিও খুশি, ওনাদের ধন্যবাদ জানাই। এবং আমাদের আজমল কলেজ থেকেও টিচাররা ওনাদের খুব ভালোবাসতো, ওকে খুব ভালোবাসতো, খুব সযত্ন করছিল, পড়াশোনার জন্য আগ্রহ। হ্যাঁ, ওর ছোটো থেকে এইটা আশা ছিল যে হ্যাঁ, ওকে অনেকেই বলছে সায়েন্স নিতে, কিন্তু ও বলে কি না, আমি সায়েন্স যাবো না, আমি ছোটোর থেকে ওইটা আশা করছি। হ্যাঁ, দেশের, হ্যাঁ, ওইটাই ওর মেন হচ্ছে, ওইটাই যে আমি আর্টস নিয়ে, আমি ছোটো থেকে ও IPS হওয়ার আশা, ওইটাই ও আশা পূরণ করবে।
বহু জল্পনা-কল্পনাৰ মাধ্যমত আজি কিন্তু মেট্ৰিকৰ ফলাফল ঘোষিত হৈছে। মেট্ৰিকৰ ফলাফল আপোনাৰ এইখন প্ৰতাপচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চেণ্টাৰত কিমান ফলাফল হৈছে? থেংক ইউ ভেৰি মাছ। আমাৰ যিটো ৰিজাল্ট আমি পালোঁ, সেইমতে টোটেল চেণ্টাৰত আপোনাৰ 401 APR। তাৰে এটা আমাৰ ভাল খবৰ, এইবাৰ থাৰ্ড ডিভিজন এজনো পাছ কৰা নাই। আৰু ফাৰ্ষ্ট ডিভিজন আছে টোটেল 237, ছেকেণ্ড ডিভিজন 127। আৰু আমাৰ এইটো চেণ্টাৰত আৰু আমাৰ নিজৰ স্কুলৰ যিখন আছে, সেই নিজৰ স্কুলৰ PC ইনষ্টিটিউট হায়াৰ ছেকেণ্ডেৰী স্কুল, আপোনালোকে জানে দিছ ইজ এ হেৰিটেজ স্কুল, ঐতিহ্যমণ্ডিত স্কুল। আৰু এইখন বহুত ডিষ্ট্ৰিক্টৰ ভিতৰতে যিকেইখন ভাল স্কুল আছে তাৰ ভিতৰত এইখনো এখন ভাল স্কুল। যিয়ে হওক, ইয়াৰ প্ৰতি আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, IAS ছাৰ, ADC এডুকেশ্যন ছাৰ, সকলোৰে এটা সুদৃষ্টি আছে, DC ছাৰৰ আছে। আৰু আমাৰ বিশেষকৈ SSLC এক্সামিনেশ্যন চেণ্টাৰৰ যিসকল কমিটি মেম্বাৰ আছে, তেখেতসকলৰ যথেষ্ট অৰিহণা আছে। আৰু আমাৰ পিছফালে আপুনি চাইছে, ইয়াতে কেইগৰাকীমান আমাৰ ছাৰ বাইদেউ আছে আৰু বহু ছাৰ বাইদেউ আছে, তেখেতসকল বাহিৰত আছে। এই ছাৰ বাইদেউসকলৰ প্ৰচেষ্টাত আমি এইবাৰো আমি ভাল ৰিজাল্ট কৰিছোঁ, যোৱাবাৰো ভাল ৰিজাল্ট কৰিছোঁ। আমাৰ টোটেল APR হৈছে 200, তাৰে 78জনে ফাৰ্ষ্ট ডিভিজন পাইছে। ফাৰ্ষ্ট ডিভিজনৰ ভিতৰত এজনে ডিষ্টিংশ্যন পাইছে আৰু 3জনে ষ্টাৰ পাইছে। আৰু থাৰ্ড ডিভিজন পাইছে আপোনাৰ 82, ছেকেণ্ড ডিভিজন পাইছে 82, কিন্তু থাৰ্ড ডিভিজন পোৱা নাই, থাৰ্ড ডিভিজন নাই। আৰু যিগৰাকী আমাৰ ফাৰ্ষ্ট হৈছে আমাৰ এই স্কুলৰ পৰা, তেওঁ হৈছে মেহৰাব ৰায়হান হুছেইন, 88.16 টোটাল পাৰ্চেণ্টেজ পাইছে, ডিষ্টিংশ্যন পাইছে। আৰু আমাৰ ঐতিহ্যমণ্ডিত হাৱা মহল মাটিয়াবক প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ ঘৰৰ কাষতে তেখেতৰ ঘৰ বা তেখেতৰ দেউতাকৰ ঘৰ। আৰু মেহৰাব যথেষ্ট ভাল ল'ৰা, সি ভাল ৰিজাল্ট কৰিছে। আৰু